শিৰোনাম পাগলীৰ পুত্ৰ মই লেখিকা নাজৰিন নাজ মই পাগলীৰ সন্তান হয় মই পাগলীৰ পুত্ৰ ৰাস্তাত অনাই বনাই ঘূৰি ফুৰা লেতেৰা জট বন্ধা চুলিৰ দুৰ্গন্ধময় মানুহজনীয়ে মোৰ মা এয়াই চিৰসত্য কদৰ্য ক্লেদাক্ত মোৰ পৰিচয় কোনে মোক সহজভাৱে ল'ব নোৱাৰে কাৰণ মই এজনী পাগলীৰ জৰায়ু ফালি হোৱা বৰ্জিত অস্তিত্ব সংসাৰৰ খবৰ নথকা মানসিক ভাৰসাম্যহীন মানুহজনীয়ে কাৰ লুলুপ কামনাৰ বলি হৈ মোক সৃষ্টি কৰিলে মই নাজানো হয়তো মায়েও নাজানে সেয়া কোনো ঘনঘোৰ নিশাৰ বুকুত জাহ যোৱা এক ক'লা অধ্যায় ৰিণিকি ৰিণিকি মনত থকালৈকে মই ফটা চিটা কাপোৰ পৰিহিত এমূৰ জপৰা চুলিৰে ক্ষীণকায় মানুহজনীৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ মলিৰ তৰপ বন্ধা নাইটিটোৰ এটা কোণাত সদায় কণমানি হাতখনেৰে খামুচি ধৰি আছিল অলপমান নিৰাপত্তা বিচাৰি কিন্তু ভাৱশূন্য মানুহজনীৰ সেইবোৰলৈ খবৰেই নাছিল মই যে তেওঁৰে তেজমংপুষ্ট অস্তিত্ব সেয়া তেওঁ জগতখনে ঢুকি পোৱাৰ বাহিৰত আছিল পুতিঘ্নময় ডাষ্টবিনটোৰ কাষতেই আমাৰ বাসস্থান নিশা মুকলি আকাশৰ তলত জোন তৰাবোৰৰ লগত কথা পাতি পাতি নিশ্চিন্তে টোপনিৰ কোলাত ঢলি পৰিছিলোঁ কেতিয়াবা বৰষুণ আহিলে কোনো হোটেল নাইবা দোকানৰ বাৰান্দাত আশ্ৰয় লৈছিলগৈ মানুহজনীয়ে ময়ো লগে লগে উঠি গৈ মাৰ কাষত শুই পৰিছিলোঁ উৱলি যোৱা কম্বলখনেৰে জাৰ পলোৱা নাছিল অলপ হোম বিচাৰি কুচি মুচি পাগলী মাতৃৰ বুকুত সোমাইছিলোঁ তেওঁ শৰীৰৰ ঘৰ্মাক্ত দুৰ্গন্ধ মোৰ বাবে হৃদয় জোৰ পেলোৱা সুবাহ হৈ ধৰা দিছিল যেন পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত ব্যস্তনীত আছিলোঁ মই পাগলী হ'লেও যে সেয়া মোৰ মা আছিল খোৱাৰ অভাৱ কেতিয়াও নাছিল অনবৰতে মোৰ হাতত কোনো দোকানৰ এটা বন লোফ কোনো হোটেলৰ পৰঠা নাইবা এটা গজা আছিলেই আমি থকা অঞ্চলটোৰ দোকানীবিলাকৰ মৰমৰ পাত্ৰ আছিলোঁ মই পাগলীৰ লগত ঘূৰি ফুৰা কণমানি মইটোক দেখি কিজানি সকলোৰে হৃদয় পমিছিল বাছ আস্থানলৈ অহা কোনো লোকে 2 টকা হাতত গুজিও দিছিল সেইবোৰ দিনৰ কিছু কিছু ধূপৰ স্মৃতি মোৰ মানস পটত এতিয়াও দোলা দিয়ে কিন্তু ইচ্ছা কৰিলেও সেই ঠাইখনৰ নাম মানুহবোৰৰ চেহেৰা মনত পেলাব নোৱাৰোঁ কোনোৱে শীতকালিৰ পুৱা মোক পাগলী মাতৃৰ পৰা বিচ্ছিন্ন কৰা হৈছিল কুঁৱলী ৰাস্তাটোনে ঘেৰি আছিল তেতিয়াও পৃথিৱীখন মাষাৰ পোৱাই নাছিল মই উঠি সদায় আমাৰ কাষতে শুই পৰা ফপৰা কুকুৰটোৰ লগত ধেমালি কৰি শৈশৱৰ আমেজ লৈছিলোঁ ঠিক তেনেতে এজন আঠবয়সীয়া মানুহ ওচৰ চাপি আহিল পলিথিন এটাত থকা এগালমান চকলেট দেখুৱালে মোৰ 4 বছৰীয়া শিশু মনটো লকলকাই উঠিল মানুহজনে এটা চকলেট হাতত গুজি বাকীখিনি পিছত দিয়া ৰাস্তাখেৰে মোক আৱৰি সামৰি লগত লৈ গ'ল মাৰ ফালে চালোঁ তেতিয়াও নিশ্চিন্ত মনে টোপনিত লাল কাল যেন পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত মানুহজনী সেয়াই মোৰ জন্মদাত্ৰী মাতৃৰ লগত সেই ডেকা জন্মৰ পৰা 4টা বছৰ কটোৱা ঠাইখনত শেষটো পোৱা অচিনাকি মানুহজনৰ লগত ৰেল যাত্ৰা আৰম্ভ হ'ল প্ৰথমবাৰৰ বাবে ৰেলৰ দৰে অদ্ভুত বাহনত উঠিবলৈ পাই স্ফূৰ্তিত কিৰিলি পাৰি উঠিছিলোঁ এক নতুন দিশে মোৰ জীৱনৰ গতি ধাৱমান হৈছিল ৰেল যাত্ৰাৰ পিছত আৰম্ভ হৈছিল পুনৰ বাছ যাত্ৰা এই দিনতে মোৰ জীৱনলৈ অহা পৰিৱৰ্তনবোৰ ভালদৰে উপভোগ কৰিছিলোঁ অৱশেষত দিনটোৰ দীঘলীয়া যাত্ৰাৰ অন্তত আমাৰ গন্তব্যস্থান পালোগৈ বহু দূৰ বাট খোজকাঢ়ি গৈ ভিতৰুৱা এখন গাঁও পালোগৈ দীঘল পদূলিটোৰে মানুহজনৰ হাতত ধৰি সোমাই গৈছিলোঁ ঘৰটোলৈ বহল চোতালখনত গৰুজুতি এজন ক্ষীণকায় নিশকটীয়া চেহেৰাৰ মানুহে মৰণা ঘূৰাই আছিল সেইজন বোলে মোৰ দেউতা ওখকৈ ক্ষীণ মানুহ এজনী দৌৰি আহিছিল মোক দেখি ঘূৰাই পকাই চাইছিল মোক লৈ অহা মানুহজনে চোতালতে মুহা এটাত বহি কেনেকৈ পাগলীজনীৰ পৰা ফুচুলাই ল'ৰাটো লৈ আহিল ৰহণ লগাকৈ বৰ্ণনা কৰিলে মৰণা ঘূৰাই থকা মানুহজন নিসন্তান আছিল প্ৰথমা পত্নীৰ সন্তান নোহোৱাত দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছিল কিন্তু ভাগ্যৰ কি লীলা 8 বছৰীয়া সন্তানৰ মুখ নেদেখিলে বিচৰাটো দিব নোৱাৰাৰ অপৰাধ বোধত দ্বিতীয় পত্নীয়ে ঘৰে পথাৰে গাধ খাটনি দিয়ে
শাহুৱেকৰ কেতেৰামান, পদে পদে সতিনীৰ জ্বালা, অমাতৃত্বৰ দহনত ক্ৰমান্বয়ে খিংখিঙীয়া হৈ পৰা মানুহজনীয়ে প্ৰায় মানুহক কয় কেও কিছু নথকা সন্তান এটা আনি দিবৰ বাবে ঘৰখন আৰু স্বামীয়ে কথাটোত ইমান হয়ভৰ নিদিয়াৰ বাবে ইমান দিনে সম্ভৱ হোৱা নাছিল। অৱশেষত ভনী জোৱাইকে অতি সহজতে পোৱা মোক আনি সেয়েহে তেওঁলোকক পিতৃ মাতৃ হোৱাৰ সৌভাগ্য প্ৰদান কৰিছিল। আৰম্ভ হ'ল মোৰ অঘৰীৰ পৰা মানুহ হোৱা যাত্ৰা। মা বুলি ক'বলৈ কোৱা মানুহজনীয়ে মোক দমকলৰ পাৰলৈ নি ঘঁহি ঘঁহি গা ধুৱালে। এদিনো পানীৰ মুখ নেদেখা তৰপে তৰপে মলিৰ চামনি বন্ধা ল'ৰাটোক যেন এদিনতে চিকুণ বনোৱাৰহে অভিযান। এটা দিনৰ ভিতৰতে মোৰ লগত ঘটা আচৰিত ঘটনাবোৰত মই মাথো নীৰৱে সঁহাৰি জনাই গ'লোঁ। নিশাৰ ভাত খোৱাৰ পিছত মৰণা মাৰি থকা মানুহজন আৰু ক্ষীণ মানুহজনীয়ে মোক তেওঁলোকৰ মাজত শুৱাই ল'লে। কোনোদিনে পুৰুষৰ ওচৰ সংস্পৰ্শ নোপোৱা মোৰ কিবা অখজা লাগিল। বাৰে বাৰে ইয়াৰ চকুৰে মানুহজনলৈ চালোঁ। গাত গা লাগিব বুলি ভয়তে একেঠাইতে টিপ মাৰি ৰ'লোঁ। টোপনিটো আহিছিল। তেতিয়াই মই মাৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ উঠিছিলোঁ। তেতিয়াহে মনলৈ আহিল মোৰ পাগলী মাতৃ যে মোৰ লগত নাই। মাৰ চিৰপৰিচিত ঘৰমাক্ত দেহাৰ সুবাস বিচাৰি হাহাকাৰ কৰি উঠিলোঁ। বাৰে বাৰে লগত শুই থকা মানুহজনীৰ বুকুৰ মাজত মাক বিচাৰি চলাথ কৰিলোঁ। কিন্তু সেই উত্তাপ, সেই নিৰাপত্তা নাপাই মই কান্দি উঠিলোঁ। প্ৰথমে উচুপি, তাৰপিছত চিঞৰি। কোনোপধ্যে শান্ত কৰাব পৰা নাছিল মোক। সোণৰ ফুলেঙেও যে মা নামৰ সত্তাটো মুচিব নোৱাৰে, ই সম্পূৰ্ণ সত্য আছিল। বাবা বুলি ক'বলৈ কোৱা মানুহজনে মূৰত হাত ফুৰাই দিলে। অন্তৰৰ সমস্ত আবেগেৰে কাষ চপাই ল'লে। সন্তানহীনতাই এজন কঠিন হৃদয়ৰ পুৰুষক কিমান আকুল কৰি তুলিব পাৰে বাৰুকৈ অনুভৱ হ'ল। বাবাৰ স্পৰ্শত আশ্বাসৰ আভাস পালোঁ। পাছত দিনটোৰ ভাগৰত কণমানি মইতো টোপনিত লালকাল হৈ পৰিলোঁ। আৰম্ভ হ'ল নতুন জীৱন যাত্ৰা। সুশৃংখল জীৱন প্ৰণালীত যেন মই নিজকে খাপ খুৱাব পৰা নাছিলোঁ। পূৰ্বৰ দিনবোৰেই মোৰ অতিকৈ প্ৰিয় আছিল। আগৰ দৰে এতিয়াও যলৈকে ইচ্ছা তলৈকে গৈছিলোঁ। ওচৰ চুবুৰীয়াৰ ঘৰত সোমাই ইটো সিটো থপিয়াই খাইছিলোঁ। হাবি জংঘল পথাৰ নদী সকলোতে অবাধে বিচৰণ কৰিবলৈ ভাল পাইছিলোঁ। কেতিয়াবা মোৰ অনুপস্থিতিত হাহাকাৰ সৃষ্টি হৈছিল। মা বাবাই মোক বহু দূৰৰ ঠাই এখনৰ পৰা বিচাৰি আনিব লগা হৈছিল। গাঁওখনত আমোদৰ বিষয় হৈ পৰিছিলোঁ মই। কোনোৰ মতে তেজ বেয়া, কোনোৰ মতে পাগলীৰ সন্তান পাগলেই হ'ব, কোনোৰ মতে অবৈধ বীজ আনিছে, ভেটি ওচন কৰিহে এৰিব। 4 বছৰীয়া মই তোৰ ভৱিষ্যত নিৰূপণ কৰাত তেওঁলোক যেন সিদ্ধহস্ত হৈছিল। ওচৰ চুবুৰীয়াৰ উজৰ আপত্তি গোচৰত অতিষ্ঠ হৈ মায়ে যেন শাসনৰ বাঘ জৰি হাতত ল'লে। অঘৰীৰ পৰা মানুহ কৰাৰ চেষ্টাত আকুৰগুচকৈ লাগিল। প্ৰথমে সৰু লিচি বনি, পিছলৈ মোটা বাঁহৰ এচাৰিৰ পৰা আৰম্ভ কৰি চুৰাত ভাত, চকুত জলকীয়া সানি দিয়ালৈকে কৰিছিল। আৰু কেইটামান বছৰ বাগৰিছিল। মই গাঁওখনৰ সকলোৰে অপ্ৰিয় আছিলোঁ। অঘৰীৰ পৰা মানুহ হোৱাই নাছিলোঁ মই। জ্ঞাতে অজ্ঞাতে কিবা নহয় কিবা জোগৰ লগাই পেলাওঁ। অস্থিৰ আছিলোঁ মই। অশিক্ষিত মাতৃয়ে মাৰপিট গালি গালাজেই মোক ঠিক কৰাৰ একমাত্ৰ উপায় বুলি ভাবি লৈছিল। কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিছিল। কঠোৰতাৰ আঁৰত ক'ৰবাত তেওঁৰ মৰম অলপো লুকাই আছিল। কাৰণ মোক খোৱাৰ আহাৰ ঠিক সময়তে ভালকৈ যতনাই দিছিল। খোৱাখিনিৰ ওপৰত চকু আছিল কেৱল বৰমাৰ, মানে বাবাৰ প্ৰথম পত্নী, আৰু আইতাৰ। মোক এনেই খুৱাই বুৱাই পুহি থকাটো তেওঁলোকৰ সহ্যৰ বাহিৰত আছিল। খোৱাৰ বাটত ককৰ্থনা শুনাটো অভ্যাসত পৰিণত হৈছিল। মা কেতিয়াবা মোক থৈ ক'ৰবাত গ'লে মই যথেষ্ট খাদ্য সংকটত ভুগিছিলোঁ। বৰমাই কেইবাদিনো ধৰি আধা পেটীয়াকৈ ৰাখিছিল। তথাপিও জীৱন থমকি ৰোৱা নাছিল। মোৰ বাবে পৃথিৱীখনেই আছিল অনিশ্চয়তাৰ সমাহাৰ। সুখ শান্তিৰ লগত পৰিচয় হোৱা নাছিল। এবাৰ ক'ৰবাৰ গছৰ তলত কেঁচা আমকলি চুৰি কৰাৰ অপৰাধত কেইবাজনেও গভাইত চোৰৰ দৰে ধৰি বান্ধি মোক ঘৰলৈ আনিছিল। আৰু মায়ে সন্ধিয়া সময়ত বাৰীৰ মাজত তামোল গছত লৰচৰ হ'ব নোৱাৰাকৈ বান্ধি মহক মোৰ কেঁচা তেজ খাবলৈ এৰিছিল। তেতিয়া সকলোৰে মাথো আমোদৰ পাত্ৰ আছিলোঁ মই।
গাঁৱৰ আধা মানুহ ভাগিছিল মোৰ দশা উপভোগ কৰিবলৈ। মই অলপ অভং আছিলোঁ। গাঁৱৰ খনিকেইটামানে অপৰাধ কৰিবলৈ মোক আগবঢ়াই দিয়ে। পিছত সমস্ত দুখ পৰেহি মোৰ ওপৰত। সঁচা মিছাৰ বিচাৰ কৰা যেন অৱকাশ নাছিল কাৰোৰে। মই মানেই জগৰ, জগৰ মানেই মই। ক্ৰমান্বয়ে নিষ্ঠুৰতকৈ নিষ্ঠুৰ শাস্তি গাত পাতি লৈ কঠোৰ হৈ পৰিছিলোঁ মই। প্ৰায়ে মোৰ মানস পথত ঘূৰি ফুৰা পাগলী মানুহজনীয়ে দোলা দিয়ে। তেতিয়া মই ভাবুক হৈ পৰোঁ। ৰিণিকি মনত থকা মানুহজনী বা কেনে আছে, ক'ত আছে? মোক ফুচুলাই অনা মানুহজন এবাৰ আমাৰ ঘৰলৈ আহোঁতে কৈ থকা শুনিছিলোঁ। পাগলীজনীয়ে বোলে এমাহলৈ চিঞৰি চিঞৰি কান্দিছিল। সদায় কিবা বস্তু হেৰুৱাৰ দৰে চলাথ কৰি ফুৰিছিল। মাতৃত্ব কি জানি আই, যি আকুলতা মই বৰ্তমান মাতৃৰ ওচৰত বিচাৰি পোৱা নাছিলোঁ। মোৰ হৈ মাত মতা মানুহ এজনেই আছিল, মোৰ সহজ সৰল বাবা। কোনোদিনে কোনো কথাতে প্ৰতিবাদ কৰি নোপোৱা বাবাই মোৰ বাবে মাহঁতৰ লগত কাজিয়া কৰিছিল। ওচৰ চুবুৰীয়াক মুখ পাতি ধৰিছিল। মোৰ কৰ্কশ পৃথিৱীখনত অকণমান নিভাঁজ নিস্বাৰ্থ মৰম যদি পাইছিলোঁ, সেয়া আছিল বাবাৰ মৰম। দিনটোৰ গালি গালাজ ককৰ্থনা মাৰপিটৰ অন্তত ৰাতি বাবাই মূৰত হাত ফুৰাইছিল। টোপনিত ঢলি পৰা মোক বুকুৰ ওচৰলৈ চপাই লৈছিল। সেইকণ মৰমেহে মোক জীপাল কৰি ৰাখিছিল, জীয়াই থকাৰ প্ৰেৰণা দিছিল। মই কৰা বহু দুখ বাবাৰ আঁৰত ঢাকিছিলোঁ। মই ডাঙৰ হৈ গৈ আছিলোঁ, কিন্তু স্বভাৱৰ সলনি হোৱা নাছিল। যিমান মাৰ খাইছিলোঁ, শাস্তি ভুগিছিলোঁ, সিমানে অবাধ্য হৈ গৈছিলোঁ। মনটো বেছি জেদী হৈ পৰিছিল। আচলতে মৰমহীনতাত ভুগিছিলোঁ মই। জন্মৰ পৰা পোৱা অৱহেলা, ককৰ্থনা, মৰমৰ এষাৰি মাতৰ অভাৱত মোৰ কোমলীয়া মনটো কঠোৰ আৱৰণ এখনে ঢাকি পেলাইছিল। নিষ্পাপ ল'ৰালিৰ ঠাইত মনত অপৰাধ প্ৰৱণতা গঢ়ি উঠিছিল। মানুহৰ জগৰ লগাই আমোদ পোৱা হ'লোঁ। গালি গালাজবোৰ উপভোগ কৰিবলৈ ধৰিলোঁ। কঠোৰতকৈ কঠোৰ শাস্তি মোৰ বাবে তেনেই নগণ্য হৈ পৰিল। মাহঁতক মুখে মুখে উত্তৰ দিবলৈ ধৰিলোঁ। মোক শাসনৰ আওতালৈ অনাটো কঠিন হৈ পৰিল। এনেকুৱাও হৈছিলগৈ যে মোক কোনো অনাথ আশ্ৰমলৈ পঠাই দিয়াৰো যুঁজা চলিছিল। কিন্তু মোৰ প্ৰতি থকা বাবাৰ মৰমৰ এনাজৰী জালৰ বাবে তেনে নহ'লগৈ। বছৰবোৰ বাগৰিল, মোৰ জীৱনৰহে সলনি নহ'ল। পাগলীৰ পুত্ৰ থাকোঁতেও লেইলেই চাইছে, মানুহৰ পুত্ৰ হওঁতেও পুনৰ একেই অৱজ্ঞা। চুবুৰীত, গাঁৱত, স্কুলত বেয়া ল'ৰা বুলি মই সদা পৰিচিত। ক'ৰবাত কিবা এটা সংঘটিত হ'লেই তাত মোৰ নাম জড়িত থকাটো ধৰোঁ, তাৰপিছত শাস্তি। অশান্তিকৰ এটা জীৱন কটাই গ'লোঁ। মাজতে 2 শ্ৰেণী ফেইল কৰি যেনে তেনে মেট্ৰিকটো উত্তীৰ্ণ হ'লোগৈ। লাহে লাহে মোৰ জীৱনে গতি সলালে। আন এক পৃষ্ঠা মুকলিৰ দিশত জীৱনটো অগ্ৰসৰ হ'ল। সৰু বেমাৰ এটাতে বাবাৰ মৃত্যু হ'ল। মোৰ একমাত্ৰ সাৰথি মৰুভূমিহেন জীৱনৰ মৰীচিকা স্বৰূপ মানুহজনে মোক অথাই সাগৰত পেলাই কোনো অজান পৃথিৱীলৈ গুচি গ'ল। বাবাবিহীন ঘৰখনত মই থকাৰ কোনো অৰ্থই নাছিল। কাৰ বাবে থাকিম, কিয় থাকিম? কাৰো প্ৰতি মোৰ কোনো ধৰণৰ আস্থা নাছিল। অৱশেষত ওলাই আহিলোঁ ঘৰৰ পৰা, উদ্দেশ্যবিহীনভাৱে টাউনৰ দিশে। মনত আন এক অপূৰ্ণ আশা। মগজুৰ কোনো এটা কোণত ধূসৰিতভাৱে দোলা দিয়া মোৰ পাগলী জন্মদাত্ৰীৰ সন্ধানত নামি পৰিলোঁ, কিন্তু সফল হ'ব নোৱাৰিলোঁ। তেওঁৰ চেহেৰা মোৰ একেবাৰে মনত নাছিল। মোক ফুচুলাই অনা মানুহজনক টেলিফোনত হাজাৰ সোধাৰ পিছতো মোৰ জন্ম ঠাইৰ ঠিকনা দিবলৈ মান্তি নহ'ল। এইবাৰ নামি পৰিলোঁ জীৱিকাৰ সন্ধানত, আত্মপ্ৰতিষ্ঠাৰ দিশে। সংগ্ৰামপূৰ্ণ জীৱনলৈ অলপ শান্তি আহিবা। বহু চেষ্টাৰ অন্তত মোৰ বাক চতুৰতাৰে এখন হোটেলৰ মেনেজাৰ হিচাপে কৰ্মৰত হ'লোঁ। সেইখিনিয়ে মোৰ জীৱনৰ আটাইতকৈ উত্তম সময় আছিল। অমাৱস্যাৰ পিছত অহা পূৰ্ণিমাৰ পোহৰবোৰৰ দৰেই মোৰ জীৱনলৈ বাখৰুৱা জোনাকবোৰ নামি আহিছিল। কম দিনৰ ভিতৰতে মালিকৰ অত্যন্ত বিশ্বাসী আৰু ঘনিষ্ঠ হৈ পৰিলোঁ। ঘৰুৱা সম্বন্ধও গঢ়ি উঠিল। এইবাৰ মোৰ চকু পৰিল মালিকৰ সুন্দৰী জীয়ৰীৰ ওপৰত। মনতে থিৰাং কৰিলোঁ, কিবা এটা কৰিবই লাগিব। দুখ হতাশাৰ জীৱনে আমুৱাইছে।
এতিয়া মোক লাগে মাথো সুখ আৰু টকা পইচা। উঠি অহা ডেকা চেহেৰাটোৰে তাইক আকৰ্ষণ কৰিবলৈ বেছি দিন নালাগিল। মোৰ চলাহী কথাৰ প্ৰেমত পৰি মালিকৰ জীয়ৰীয়ে হাবুডুবু খালে। সঁচা ক'বলৈ গ'লে মোৰ অন্তৰত কোনো প্ৰেমৰ জাগৰণ হোৱাই নাছিল। মৰম, প্ৰেম, ভালপোৱাৰ লগত সম্বন্ধ নথকা এটি জাৰজ পাগলীৰ পুতেকৰ অন্তৰত প্ৰেমৰ সঞ্চাৰ হ'ব পাৰে জানো? মোৰ হৃদয়খন মাথো এডাল শুকান নিৰহ কাঠ। ইয়াত সেউজীয়াৰ সঞ্চাৰ হোৱাটো যে বহু কঠিন। মালিকৰ একমাত্ৰ জীয়ৰীক চলে কৌশলে নিজৰ কৰি ল'লোঁ। আকাংক্ষা এটাই, ধনী হোৱাৰ। তাৰো আগতে বহু মগজ খটুৱাই তাইৰ জৰিয়তে বাপেকৰ পৰা চহী লৈ হোটেলখন মোৰ নামত লিখাই ল'লোঁ। উফ, ধনী হোৱাৰ আমেজেই সুকীয়া। মই এতিয়া চহৰখনৰ ভিতৰতে নাম থকা হোটেলৰ একছত্ৰী মালিক। চতুৰ মগজেৰে আৰু কেইবাটাও ব্যৱসায় দুপত দুপে আগবাঢ়ি কম দিনৰ ভিতৰতে মই এজন নাম কৰা ধনী মানুহ হৈ পৰিলোঁ। অতীতৰ দুখবোৰে ঢুকি পাব নোৱাৰাকৈ চাৰিওফালে বেহু তৈয়াৰ কৰি ল'লোঁ। হকে বিহকে নানা পন্থাৰে টকা উপাৰ্জন কৰাই মোৰ জীৱনৰ লক্ষ্য হৈ পৰিল। টকাৰ লগত লীলা খেলা কৰাটো মোৰ হবি হৈ পৰিল। আমাৰ সংসাৰ ভালেই চলিল। পত্নীৰ দেউতাকেও আমাক আদৰি ল'লে, কাৰণ এতিয়া যে তেওঁ আৰু মোৰ উন্নতিৰ পৰ্যায় প্ৰায় সমকক্ষ। পুত্ৰ আৰু কইনাৰে বেছ মসীনতাৰে মোৰ পিছৰ জীৱনটো চলি গ'ল। আজিকালি দুটা কাম মোৰ কৰ্তব্যত পৰিণত হৈছে। প্ৰত্যেক বছৰে বাবাৰ মৃত্যুতিথিটো লেখত ল'বলগীয়াকৈ পতা। মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ বছৰেকীয়াত চহৰখনৰ প্ৰায় 50জন মানসিক বিকাৰগ্ৰস্ত পথত ঘূৰি ফুৰা লোকক খাদ্য আৰু কাপোৰ যোগান ধৰোঁ। দ্বিতীয় কামটো হৈছে প্ৰত্যেক দিনাই এজন হ'লেও পথৰ দাঁতিৰ পাগল বা পাগলীক ঘৰলৈ আনি পৰিচৰ্যা কৰি সময় কটাই ভাল পাওঁ। তেওঁলোকৰ মাজত যেন ক'ৰবাত মোক সৃষ্টি কৰা সত্তা মোৰ জন্মদাত্ৰীৰ অস্তিত্ব বিচাৰি পাওঁ। আজিকালি পত্নীয়েও ক'বলৈ লৈছে, তুমি পাগলীৰ বাচ্চা আছিলা নেকি? সদায় যে পাগলবোৰক ঘৰলৈ আনি পিতৃ মাতৃৰ দৰে সেৱা শুশ্ৰূষা কৰা। ওঠৰ কোণেৰে হাঁহি বিয়পি যায়। সোণৰ চামুচ মুখত লৈ অহাজনে কি বুজিব পথৰ দাঁতিৰ পাগলীৰ পুত্ৰৰ মৰ্মবেদনা। ডায়েৰীখন জপাই ডক্টৰ অনিমেষ বৰুৱাই এটা গভীৰ হুমুনিয়াহ এৰিলে। সিক্ত হৈ পৰা চকুজুৰি মুচি ল'লে। এতিয়া তেওঁ ভালকৈ উপলব্ধি কৰিব পাৰিছে কিয় অনিচ্ছাৰ স্বত্তেও তেওঁক জবৰদস্তি মানসিক বিভাগৰ চিকিৎসক বনোৱা হ'ল। চশমাযোৰ খুলি ডায়েৰীখনৰ ওপৰত থৈ খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালে। ডাক্তৰ অনিমেষ বৰুৱাৰ বৃদ্ধ পিতৃয়ে এতিয়া কেইজনমান কদৰ্য কুৎসিত পাগলীক নিজৰ হাতেৰে খাদ্য খুওৱাত ব্যস্ত। তাতেই যেন তেওঁ জীৱনৰ চৰম প্ৰাপ্তি, জীৱনৰ পৰম সফলতা। ধন্যবাদ। এনেধৰণৰ আন আমোদজনক চুটিগল্পৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। আৰু আপুনিও যদি আপোনাৰ লিখনি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত থকা ফেচবুক নাইবা ইনষ্টাগ্ৰাম পেজত নিজৰ লিখনি নামৰে সৈতে প্ৰেৰণ কৰক।